হয় নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ তোলপাৰৰ ৰাজ্য তাৰ মাজতে স্বচলত আমৰণ অনশনত বহিল উকিল গগৈ। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত বিচাৰৰ দাবীত স্বচলত আমৰণ অনশনত বহিল বিধায়ক উকিল গগৈ। ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদানৰ পাছতেই এই কাৰ্যসূচী আৰম্ভ কৰে বিধায়কগৰাকীয়ে। জুবিন গাৰ্গৰ মৃত্যু তদন্ত কেতিয়া সন্মোচিত হ'ব? জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য যদি চৰ্চা হোৱাৰ দৰেই ইয়াক পৰিকল্পিত বা অৱহেলাৰ এক ঘটনা, তেন্তে দোষীয়ে উচিত শাস্তি পাবনে? চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব পাৰিবনে? বৰ্তমান সময়ত ৰাজ্যত আটাইতকৈ চৰ্চিত হৈ থকা কেইটামান প্ৰশ্ন এয়া। সামাজিক মাধ্যম ব্যৱহাৰকাৰী সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যম, ৰাজনীতিত জড়িত ব্যক্তি সকলোৰে মুখত এইকেইটাই বিষয়ে স্থান পাইছে। জুবিন গাৰ্গৰ ন্যায় কেতিয়া বিষয়টো এতিয়া কেৱল সামাজিক হৈ থকা নাই, কিছু পৰিমাণে ৰাজনীতিকো হৈ পৰিছে। সাধাৰণ অৱস্থাত ইয়াৰ অমান ঠিক ধৰিব নোৱাৰিলেও এইকেইদিন সাহস বিৰোধী ৰাজনৈতিক দলৰ কথাবোৰ মন কৰিলেই ইয়া বুজা যায়। জুবিন গাৰ্গক ন্যায় প্ৰদানত পলম একাংশ অভিযুক্তৰ সৈতে চৰকাৰী পক্ষৰ সংযোগ, ন্যায়ৰ দাবীত প্ৰতিবাদ কৰা একাংশক গ্ৰেপ্তাৰ, অসমক নেপাল কৰিব খোজাৰ অভিযোগ আজি দেদাৰ অভিযোগ প্ৰতি অভিযোগ দেখা গৈছে। ৰাজনৈতিক দলসমূহৰ মাজত এই সময়তে ৰাইজৰ দলৰ বিধায়ক তথা অসমৰ ৰাজনীতিৰ সদাগৰৰ এক কণ্ঠ উকিল গগৈ আজি গ্ৰহণ কৰিছে। এক বিশেষ পদক্ষেপ কালি ঘোষণা কৰা মতেই আজি জুবিন গাৰ্গৰ মৃত্যুৰ CBI তদন্ত বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ দাখিল কৰে বিৰোধী নেতাগৰাকীয়ে। তাৰ পাছতে তেওঁ গুৱাহাটীৰ স্বচলত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰে। সাংবাদিকৰ আগত গগৈ এই গোচৰত অভিযুক্ত তথা নাম সাঙুৰ খোৱা সকলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ দাবী তোলে। আৰক্ষী বিভাগক তীক্ষ্ণ সমালোচনা কৰি উকিল গগৈ আঙুলিয়াই দিয়ে, যেতিয়া সাধাৰণ চোৰকো এনকাউণ্টাৰ কৰা হয়, তেন্তে ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্তক কিয় ফেচবুক লাইভ কৰিবলৈ বা দুৰ্গা পূজাৰ আনন্দ উপভোগ কৰিবলৈ সুবিধা দিয়া হৈছে? ৰাজ্য দলৰ সভাপতিগৰাকীয়ে লগতে অভিযোগ কৰে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ সৈতে এক বৃহত্তৰ ব্যক্তি কেলেংকাৰী জড়িত হৈ আছে। তেওঁ লগতে দাবী কৰে যে বহু কেইগৰাকী ৰাজনৈতিক নেতাও ইয়াত জড়িত। প্ৰৱৰ্তক সঞ্চালকালয় ED কো এই ক্ষেত্ৰত এক অনুসন্ধান চলাবলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে। অজয় ফুকন আৰু ভিক্টৰ দাসৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বিষয়টো উত্থাপন কৰি উকিল গগৈ ৰাজ্যপালৰ পৰা তেওঁলোকক কি ভিত্তিত গ্ৰেপ্তাৰ কৰা হ'ল তাৰ কাৰণ জনাবলৈ দাবী তোলে। লগতে তেওঁকো শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনায়। তেওঁ নিজৰ অভিযোগ সন্দৰ্ভত আৰু অধিক জোৰ দি উকিল গগৈ প্ৰশ্ন কৰে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক পিছতে তাত ৰিণিকী বুঢ়া শৰ্মাৰ দ্বাৰা এক ফেশ্বন শ্ব' আয়োজন কৰা হৈছিল নেকি? তেওঁলোকৰ ভূমিকা সন্দৰ্ভত ৰাজহুৱা কৰিবলৈ দাবী জনাইছে বিধায়কগৰাকীয়ে। জুবিন গাৰ্গৰ ন্যায় বিচাৰতো দেশদ্ৰোহ হ'ব নোৱাৰে বুলিও উল্লেখ কৰে উকিল গগৈ। যদি এইটো দেশদ্ৰোহ হয়, তেন্তে প্ৰতিজন অসমীয়া ইয়াৰ বাবে দোষী হৈ থিয় দিছে। ইয়াৰ পূৰ্বে গগৈ ৰাজ্যৰ দলৰ সদস্যৰ সৈতে ৰাজহুৱা ভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি স্মাৰক পত্ৰ দাখিল কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় আৰু স্বচ্ছ তদন্তৰ দাবী জনায়। সিফালে সূত্ৰ জনোৱা মতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য এইবাৰ দুৰ্গা পূজাৰ উৎসৱত অংশগ্ৰহণৰ পৰা বিৰত আছে আৰু 3 অক্টোবৰত জন্মদিনো উদযাপন নকৰে। জুবিন গাৰ্গৰ মৃত্যুৰ এই শোকাবহ পৰিৱেশৰ পৰিপ্ৰেক্ষিততেই তেওঁ এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিবাদ অব্যাহত ৰখাৰ প্ৰতিজ্ঞা কৰি উকিল গগৈয়ে কয়, মুখ্যমন্ত্ৰীয়ে নিজে স্বচললৈ আহে পোনপটীয়াকৈ ৰাইজক সম্বোধন নকৰালৈকে মই অনশনত থাকিম। এতিয়া উকিল গগৈৰ এই অনশনৰ প্ৰতি চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে কি বা গুৰুত্ব দিয়ে নে নিদিয়ে সেয়া লক্ষণীয় হ'ব। ইতিমধ্যে উকিল গগৈ জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিব খোজা বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে।